হেল্ল' ফ্ৰেণ্ড, আজি আকৌ এয়া এটা আবেলি খাদ্যৰ নামত গুৱাহাটীতে আছোঁ আমি। এই দীঘলী পুখুৰীৰ পাৰত এটা ধুনীয়া সন্ধ্যা, তাতে বতাহ ফিৰফিৰিয়া আৰু লগতে সৰি আছে এটা দুটা পাত আৰু লগতে ধুনীয়া ধুনীয়া খাদ্যৰ দোকানবিলাক। এয়া আমি প্ৰথমতে সোমালোঁ এখন লিটি চখা দোকানত। বিহাৰৰ ফালে খুব বিখ্যাত লিটি চখা, শুনি পাইছোঁ আমাৰ মাৰহঁতৰ মুখত, তেওঁলোকে খায়ো পাইছে। মই কিন্তু পোনপ্ৰথমবাৰৰ বাবে টেষ্ট কৰিলোঁ। খাবলৈ খুব টেষ্টি লাগিছে দেই, আৰু লগতে বেঙেনা পিটিকা এটাও দিয়ে, খুব ভাল লাগিছে। আচলতে কিছুমান বস্তুৰ নোখোৱা প্ৰথম সোৱাদ ল'বলৈ হ'লে বৰ ভাল লাগে ন। তাৰপাছত আকৌ নতুন খাদ্যৰ সন্ধানত এইবাৰ আকৌ এয়া কুলাৰ পিজ্জা। ছোৱালী পূজা বুলি ক'লে তাই হাত জাপ মাৰে, বৰ ভাল পায়। ময়ো টেষ্ট কৰিলোঁ, সাধাৰণ পিজ্জাতকৈ কিন্তু কুলাৰ পিজ্জাটো মই বেছি টেষ্ট পালোঁ। তাৰপাছতে আকৌ গ'লোঁ, এয়া তেওঁলোকে আকৌ চিকেন ফ্ৰাই দোকানত সোমাইছে। ময়ো আকৌ দেখিলোঁ ইমান ডাঙৰ ডাঙৰ বনাই থৈছে, কিনো খাওঁ বুলি ভাবিলোঁ, তেতিয়া গম পালোঁ যে চিকেন চচেছ। তাৰপাছত ময়ো খাই চালোঁ, অকণমান টেঙা জ্বলা মিঠা এনেকুৱা টেষ্ট এটা পালোঁ, ভাল লাগিল। তাৰপাছত মাৰ কাৰণে দুযোৰ ফুলি কিনিলোঁ। আকৌ ভাবিলোঁ কি খাওঁ। তাৰপাছত দেখিলোঁ কেঁচা চানা মিক্স, এইটোতো আৰু সকলোৰে প্ৰিয়। তাৰপাছত লৈ ল'লোঁ। তেওঁলোকে আকৌ অকণমান দেৰিৰ কাৰণে পাৰ্কত সোমালে, মই অকলে চানাৰ সোৱাদ ল'লোঁ। তাৰপাছত এয়া চিকেন, তাৰপাছত মিছা মাছ, এইবিলাক কিবাকিবি আছিল ফ্ৰাই। মই বেলেগ এদিন টেষ্ট ল'ম বুলি ভাবিলোঁ। স্পাইৰেল পটেটো দোকানখনো দেখিলোঁ, ভাবিলোঁ অকণমান বেলেগ খাদ্যৰ সোৱাদ লওঁ, শেষত সেইটো ল'ম। তাৰপিছত এই গোলা নে কি বুলি কয়, সেইটোও টেষ্ট ল'লোঁ। মুনুৱে কিনি আনিছিল, তাৰো খাই চালোঁ। তাৰপাছত এওঁলোকে ম'ম' খাম বুলি সোমালে, তেওঁলোকে খাই বোলে কুৰকুৰি ম'ম'। তাৰপাছতে কুৰকুৰি ম'ম' অৰ্ডাৰ দিলে। সিহঁতৰ লগতে বহি আকৌ কুৰকুৰি ম'ম' টেষ্ট ল'লোঁ, ভাল লাগিছে, কিন্তু ইমানো বেছি ভাল লগা নাই। কিন্তু মোৰ ভাল নালাগিলে এওঁলোকৰ ভাল লাগিছে। সকলোৰে টেষ্ট লোৱা মানে বেলেগ বেলেগ ন টেষ্টবিলাক। তাৰপাছত এয়া স্পাইৰেল পটেটো, সকলোৱে চিনি পায়, তেওঁলোকক আৰু চিনাকি কৰিবলগীয়া কথাই নাই। তো ভাবিলোঁ তেওঁলোকৰ টেষ্টটো কৰি যাবই লাগিব। তাৰপাছত লৈ দিলোঁ এয়া স্পাইৰেল পটেটো খালোঁ, খাই ভাল লাগিলে। আগতেও স্পাইৰেল পটেটো বেলেগতো খাইছোঁ, মোটামুটি স্পাইৰেল পটেটোৰ টেষ্ট সকলোতে একেই, ভাল লাগিছে। আমাৰ ল'ৰাবিলাক যে এনেকৈ ব্যস্ত হৈ পৰিছে নিজৰ কামত, ফূৰ্তিকৈ কামবোৰ কৰিছে, আৰু আগবাঢ়ি যাওক তেওঁলোক। প্ৰত্যেকখন দোকানৰে টেষ্ট বেলেগ আছিল, ভাল আছিল।